হয় চাওক, সমগ্ৰ অসম জোকাৰি যোৱা ডিমৌৰ যি থাওৰা দলৰ ঘটনা সকলোৱে জ্ঞাত হৈছে যে ডিমৌ থাওৰা দলৰ মনালিছা গগৈ নামৰ এগৰাকী মহিলাৰ ঘৰত বঙাইগাঁৱৰ উপেন চৌধুৰী নামৰ এজন যুৱকে আহি তেওঁৰ ঘৰৰ বাৰান্দাত আত্মহত্যা কৰিছিল। এতিয়া শেহতীয়াকৈ সমগ্ৰ ঘটনাই নতুন মূৰ লাভ কৰিছে। এই যিজন উপেন চৌধুৰী, তেখেতৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ হৈছে, সম্পূৰ্ণ পৰিচয়। বঙাইগাঁৱত ঘৰ আৰু তেখেত এজন আছামী বুলি জানিব পৰা গৈছে। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি তেখেতৰ ওপৰত কেছ চলি আছিল আৰু সেইজন যুৱকেই শেহতীয়াকৈ মনালিছা গগৈ নামৰ এগৰাকী বিবাহিতা মহিলাৰ সৈতে প্ৰেমৰ জালত পৰিছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে আৰু যাৰ ফলত সমগ্ৰ ৰাইজে মনালিছা গগৈ নামৰ মহিলাগৰাকীৰ ওপৰত সৰ্গহস্য কাৰণ দীৰ্ঘদিন ধৰি বহু যুৱক যুৱতীয়ে এই গাঁওখনৰ মনালিছা গগৈ ঘৰলৈ আহিছিল আৰু স্থানীয় ৰাইজে ভয় ভাবুকিৰে আচলতে মনালিছা গগৈ নামৰ যিগৰাকী বিবাহিতা মহিলা, তেখেতে পুলিচৰ ভয় দেখুৱাই কাকো এই মহিলাগৰাকীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিছিল। এতিয়া গাঁৱৰ ৰাইজে তেওঁলোকে দাবী জনাইছে যে কোনো কাৰণতে মনালিছা গগৈক তেওঁলোকৰ গাঁৱলৈ আহিবলৈ নিদিয়ে আৰু আমি ইতিমধ্যে গোটেই সমগ্ৰ ঘটনা জনাইছোঁ যে মনালিছা গগৈয়ে অত্যাচাৰত সহ্য কৰিব নোৱাৰি তেখেতৰ স্বামীয়ে ঘৰ এৰিছিল আৰু তেখেতৰ যি বৃদ্ধা শাহু শহুক অত্যাচাৰ কৰি আহিছিল দীৰ্ঘদিন ধৰি। এতিয়া সমগ্ৰ গাঁৱৰ মহিলা সমাজ ওলাই আহিছে, সচেতন যুৱক যুৱতীসকল ওলাই আহিছে আৰু তেওঁলোকৰ এটাই দাবী যে তেওঁলোকক এই মনালিছা গগৈক গাঁৱত পুনৰ সোমাবলৈ নিদিয়ে। কিন্তু শেহতীয়াকৈ তেওঁলোকে ডিমৌ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব বিচাৰিছিল, কিন্তু ডিমৌ আৰক্ষীয়ে সেই এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। মই তোমাৰ ওচৰলৈ আহিছোঁ, সমগ্ৰ ঘটনা কি হৈছিল অকণমান ক'বা। কেছটো ৰেজিষ্টাৰ কৰা নাই, হয় ঘটনাটো অলপ বিৱৰি ক'ব। আচলতে যিটো ঘটনা ঘটিছে সেইটো অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজে গম পাইছে। অতি দুৰ্ভাগ্যজনক কথা আমাৰ ডিমৌ অঞ্চলৰ কাৰণে আৰু থাওৰা অঞ্চলৰ কাৰণে দুৰ্ভাগ্যজনক কথা। এনেকুৱা ধৰণৰ এটা ঘটনা বঙাইগাঁৱৰ এজন যুৱক আহি ইয়াতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এতিয়া আমাৰ কথাটো হ'ল এইটো যে আমি যেতিয়া এডভোকেটৰ লগত কথা পাতিছোঁ তেতিয়া গম পাইছোঁ যে আৰক্ষীয়ে যিবিলাক কথা জনাইছে এই কথাবিলাক আচলতে আইনৰ গণ্ডিৰ বাহিৰত তেওঁলোকে কথা কৈছে। কাৰণ যেতিয়া এটা মৃতদেহ দেখা পাইছে, এজন মানুহৰ মৃত্যু হোৱা দেখা পাইছে আৰু এঘৰ মানুহৰ বাৰান্দাত এইটো হোৱাৰ পাছত আৰক্ষীৰ মৌলিক দায়িত্বটো হ'ব লাগিছিল যে তাৰ কেছ ৰেজিষ্টাৰ কৰা। কিন্তু আমি কিছুদিনৰ পৰা খুব দুখ লাগিছে আমাৰ, কাৰণ আমাৰ ডিমৌত কেইবাটাও এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। সিদিনা ডিমৌত এগৰাকী বোৱাৰীক হত্যা কৰা হৈছে, কিন্তু আজি আৰক্ষী প্ৰশাসনে সেই ব্যৱস্থাই ল'ব পৰা নাই, আজিলৈকে কোনো ধৰণৰ সুসূত্ৰ উলিয়াব পৰা নাই মৃতদেহৰ। ঠিক তেনেকৈ আজি এতিয়া সকলো মহিলা, এতিয়া মই মহিলাসকলৰ হৈ কথাখিনি কৈ দিছোঁ, কিন্তু মই যিখিনি কথা কৈছোঁ এই কথাখিনি মহিলাসকলৰ কথা। কাৰণ তেওঁলোকে ইমান আগবাঢ়ি আহিছে যে এটা ব্যৱস্থা ল'বৰ কাৰণে। এতিয়া আৰক্ষী প্ৰশাসনৰ কথাটো হ'ব লাগিছিল যে আমাৰ এই ৰাইজে যিটো কথা কৈছে এই কথাটো ভুল হ'ব পাৰে, কিন্তু তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰি তদন্ত কৰি কোন ভুল কোন শুদ্ধ এই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিছিল, কিন্তু এই ব্যৱস্থাটো হোৱা নাই। আৰু এনেকুৱা এটা হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো যেতিয়া ব্যৱস্থা গ্ৰহণ কৰা নাই, আচলতে অসম আৰক্ষীৰ প্ৰতি আমাৰ পুতৌ উপজিছে। আৰু সেইকাৰণে আমাৰ ডিমৌত যিহেতু এই ব্যৱস্থাটো হোৱা নাই, এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এতিয়া এখন সভা হৈছিলে, আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে DC অফিচত গৈ আমি আবেদন কৰিম আৰু লগতে আমি SP অফিচত গৈ আবেদন কৰিম। আৰু যদি DC অফিচ আৰু SP অফিচতো আমি কোনো ধৰণৰ সদুত্তৰ নাপাওঁ, যদি কোনো বিচাৰ নাপাওঁ, তেতিয়াহ'লে আমি হাইকোৰ্টলৈকে যাবলৈ আমি প্ৰস্তুত হ'ব লাগিব। ধন্যবাদ জনাইছোঁ। মই মহিলাসকল আছে, মহিলাসকল কোনোবা এগৰাকী বাইদেউ, আপুনি অকণমান কথাখিনি সেইদিনাখন কৈছিল, কি হৈছিলে ঘটনাটো গম পাইছোঁৱেই। এতিয়া আপোনালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে? সমগ্ৰ গাঁৱৰ মহিলাসকল ওলাই আহিছে। এইটো নকল এনেকুৱা বঙাইগাঁও এটা ল'ৰা এটাই যদি আমাৰ গাঁৱত যদি এখন ঘৰত ওলমিবলৈ হয়, সেই পৰিৱেশটো কেনেকুৱা হ'ব? সেই পৰিৱেশটো যাতে কোনো এখন গাঁৱত নহওক, মই সেইটোৱে বিচাৰিছোঁ। যাতে মোৰ ছোৱালী হওক, মোৰ বোৱাৰী হওক, মোৰ বাই ভনী হওক, মই হওক, কিন্তু সেনেকুৱাখিনি যে দায়িত্ব কোনো যেন অভাগিনী নহওক, মই সেইটোৱে বিচাৰিছোঁ। এতিয়া গাঁৱৰ সকলো ৰাইজে এইটোৱে বিচাৰিছে যে এনে ঘটনা পুনৰাবৃত্তি নহওক। গতিকে এই যিগৰাকী অভিযুক্ত মূল মহিলাসকলে অভিযোগ কৰিছে, মনালিছা গগৈ নামৰ মহিলাগৰাকীক কোনো কাৰণতে গাঁৱত সোমাবলৈ দিব নালাগে আৰু আৰক্ষীয়ে এটা তেওঁলোকে যি গোচৰ দিছে সেই গোচৰ ৰেজিষ্টাৰ কৰি তাৰ উচিত তদন্ত বিচাৰিছে গাঁৱৰ মহিলাসকলে।